বহুদিনৰ পিছত আকৌ এবাৰ পাহাৰুৱা ৰাস্তাত মই এক উদ্দেশ্য সম্পূৰ্ণ ভ্ৰমণ সামৰিছোঁ। আমি এই মুহূৰ্তত দিল্লীৰ পৰা পশ্চিম কাৰ্বি আংলঙৰ পাহাৰত আহি আছোঁ। খুব নৈসৰ্গিক দৃশ্য, অকোৱা পকোৱা ৰাস্তা, আৰু সেই ৰাস্তাৰে আহি আছোঁ। আৰু এটা বিশেষ ধৰণৰ সুখ, পথ যথেষ্ট জৰাজীৰ্ণ, পাহাৰুৱা ৰাস্তা, আৰু একেবাৰে পাহাৰৰ ওপৰত থকা কিছু মানুহৰ সংস্পৰ্শত আহিবলৈ, কথা পাতিবলৈ আচলতে আমি এই বিশেষ যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু আপোনালোকক পথছোৱা মই দেখুৱাই আছোঁ। এই মুহূৰ্তত পথছোৱা দেখিবলৈ সক্ষম হৈছে কেনেধৰণৰ পথ, কিন্তু এটা প্ৰশান্তিও অনুভৱ কৰা যায়। চহৰৰ কোলাহলৰ পৰা বহু আঁতৰত এটা সুন্দৰ পৰিৱেশ। ৱেষ্ট কাৰ্বি আংলং বুলি কয় এইখিনি। বহুতে হয়তো আহিছেও আৰু বহুতে হয়তো অহাও নাই। তাৰ কিছু জনগোষ্ঠীৰ মনৰ কিছু কথা বুটলিবলৈ এই ধৰণে আমি আগবাঢ়িছোঁ। মই অনুপম চক্ৰৱৰ্তী, মোৰ লগত বহু সতীৰ্থ একেলগে আহিছে। হয়, পথটো ইতিমধ্যে আপোনালোকে দেখিছে। এয়া হৈছে মহানগৰীৰ পৰা আপুনি নেল্লীলৈ গ'ল। নেল্লীৰ পৰা গুৱাহাটীৰ পৰা যদি গৈ থাকে, নেল্লীৰ পৰা সোঁহাতে যিটো ৰাস্তা সোমাই গৈছে, পথ সোমাই গৈছে, সেই পথটোৰে পোনে পোনে গৈ থাকিলে আপুনি পাবগৈ এখন বৰ্ণাঢ্য অঞ্চল, আৰু সেয়া পশ্চিম কাৰ্বি আংলঙত পৰে। বহুতে চাগে গৈছে। সেই অঞ্চলটোত মই যিটো অঞ্চলত গৈ উপস্থিত হ'লোঁ, সেই অঞ্চলটোত তিৱাসকলৰ শিপা আছে। তাত আমি জাগিৰোডৰ কথা জানো, আমি মৰিগাঁৱৰ কথা জানো, কিন্তু তিৱাৰ যিটো শিপা, সেই শিপা সেই অঞ্চলত আছে। সেইবাবে যেতিয়াই আমি জোনবিল মেলা আহে, আমি বহুতে কওঁ যে গোভা ৰজা পাহাৰৰ পৰা নামনিলৈ নামি আহিল। আচলতে সেই অঞ্চলটোৰ কথাই কোৱা হয়। আজি মই সেই অঞ্চলটোতে গৈছিলোঁ। সেই অঞ্চলটোত যোৱাৰ মুখ্য উদ্দেশ্য হ'ল, মই আকৌ এবাৰ আড্ডা আৰম্ভ কৰিছোঁ। সকলোকে স্বাগতম জনাইছোঁ। বহুদিনৰ মূৰত আপোনালোকে এই মুহূৰ্তত আড্ডাৰ ৰূপগ্ৰহৰ মাজত সোমাইছে। প্ৰিয় দৰ্শক, এই মুহূৰ্তত মই উপস্থিত আছো ডেকাচাঙত। এক বৰ্ণময় সৌন্দৰ্যৰ প্ৰতীক আৰু এটা বিশেষ জনগোষ্ঠী স্বাভিমানৰ প্ৰতীকৰ নাম হৈছে ডেকাচাং। আৰু এই ডেকাচাঙত মই উপস্থিত থকাৰ লগে লগে আপোনালোক নিশ্চিত হৈছে, প্ৰিয় দৰ্শক, অসমৰ অন্যতম মৰম লগা প্ৰভাৱশীল এটা জনগোষ্ঠীৰ নাম হৈছে তিৱা জনগোষ্ঠী। আৰু আজি মই তিৱা জনগোষ্ঠীৰ সৈতে আড্ডাৰ সমাহাৰ লৈ এই ডেকাচাঙত এই মুহূৰ্তত মই উপস্থিত আছো। আজিৰ তাৰিখত এই সমাজ জীৱনত যেনেধৰণৰ এটা সাংঘাতিক টেনশ্যন সম্পূৰ্ণ জীৱন, মানুহ অৱসাদত থাকে, মানুহে হাঁহিবলৈ সুবিধা নাপায়, অকণমান ফূৰ্তি কৰাৰ বাট যেন নোহোৱা হৈ গৈছে, সাংঘাতিকভাৱে মানুহ খঙাল, এতিয়া খুব বেছি হতাশাত ভোগে, নিসংগতাত আহে। মই ভাবোঁ তেনে বিষয়বিলাকৰ পৰা আঁতৰাই ৰখাত মোৰ দেওবৰীয়া আড্ডাই যথেষ্ট কাম কৰিছিল। আৰু অকল ৰাইজেই নহয়, তাত প্ৰতিভাৰো সন্ধান হৈছিল। ৰাইজেই নহয়,
মই নিজেও তাত সাংঘাতিকভাৱে উজ্জীৱিত হৈছিলোঁ। মই কেমেৰাত ধৰি আছোঁ। এটা কেমেৰাত চিন্ময় আছে আৰু এটা কেমেৰাত আমাৰ দেউৰী সমাজক প্ৰতিনিধিত্ব কৰা এজন যুৱক বহি আছে। গতিকে সি তিৱা সংস্কৃতিটো কাষৰ পৰা ভালকৈ দেখিছে আৰু আমি সকলোৱে আনন্দ উৎসাহৰ মাজেদি এই এঘণ্টা পাৰ কৰিম। দৃশ্যবিলাক দেখিছে, আটাইবিলাক ইয়াত বহি আছে। অনুপম চক্ৰৱৰ্তীয়ে যেতিয়া আড্ডা পাতে তেতিয়া কিছুমান চৰিত্ৰৰ জন্ম হয়। এই মাকবিলাকে এনেকৈ কোচত ধুনীয়াকৈ কেঁচুৱাবিলাক লৈ আহে। এইটো হৈছে অৰিজিন। এওঁলোকে ইয়াত কি হৈ আছে বৰ বেছি ভালকৈ নাজানে, কিন্তু জানে কিবা এটা হৈ আছে। এয়া সকলোকে দেখিছে। বোধ কৰোঁ অসমীয়াও ভালকৈ নাজানে। ছোৱালীজনীক সুধি চাম, ভণ্টি কি নাম তোমাৰ? এইটো কি হয় তোমাৰ? ভাগিন আৰু মানে মাহীয়েক আৰু ভাগিন দুইটা একেলগে মোৰ অনুষ্ঠান চাবলৈ আহিছে। এইফালে চাওক। আজি তেনে এটা পৰিৱেশৰ মাজত মই নিজক আকৌ এবাৰ লৈ গ'লোঁ। তিৱাসকল যথেষ্ট এটা জাতিষ্কাৰ হৈ থকা এটা জনগোষ্ঠী। তিৱাসকলৰ সংগীতৰ কথা আমি উপলব্ধি কৰোঁ। তিৱাৰ যি লোক পৰম্পৰা আছে যথেষ্ট মূল্যৱান। কিন্তু মই অনুভৱ কৰোঁ যে অসমত যিসকল তিৱা আছে, তিৱা লোক আছে, খুব ৰুঢ় বাস্তৱ। তিৱাসকলৰ এতিয়াৰ প্ৰজন্মৰ প্ৰায় 90% তিৱা ভাষা ক'ব নাজানে, অৰ্থাৎ তেওঁলোকৰ ঘৰে ঘৰে চলা ভাষাটো ক'ব নাজানে। আমাৰ অসমীয়া ভাষা সংস্কৃতিত এনেধৰণৰ সংকট যথেষ্ট আহিছে। আজিও আমাৰ অসমীয়া শুদ্ধকৈ ক'ব নোৱাৰা কথাটোতো বাদেই দিয়ক, অসমীয়া নোকোৱাকৈ চলিব পৰা ধৰণৰ এটা পৰিৱেশত থাকি ভাল পোৱাও মানুহ যথেষ্ট আছে। এতিয়াৰ প্ৰজন্মও আছে যথেষ্ট। আমাৰ যিসকল অভিভাৱক তেওঁলোকেও তেওঁলোকক বুজাব পৰা নাই বা বুজাবলৈ অপাৰক যে নিজৰ ভাষাটো খুব ভালকৈ ক'ব পাৰিলে ভাল। অন্ততঃ নিজৰ ভাষাটো কৈ থাকোঁতে মাজে মাজে ইংৰাজী ব্যৱহাৰ নকৰাকৈও যে ক'ব পাৰি। আমি সকলো ভাষা শিকিব লাগিব, কিন্তু মাৰ ভাষাটোক আমি এটা ভাল স্থানত সদায় ৰাখিব লাগিব। সেই কথা আমাৰ অভিভাৱকসকলেও অকণমান বহু সময়ত বুজাব নোৱাৰে। তিৱাসকলৰ ক্ষেত্ৰতো একে সমস্যা দেখিছোঁ। এই সমস্যাটো মই মিচিং সমাজত অলপ কম দেখিছোঁ, বড়ো সমাজত কম দেখিছোঁ। কিন্তু আন কিছুমান জনগোষ্ঠীয়ে নিজৰ কিন্তু যি ভাষা, সেই ভাষা হেৰুৱাইছে। সেই ভাষাৰ চৰ্চা নকৰে। যিসকল এতিয়াৰ প্ৰজন্ম তেওঁলোকে নিজৰ ঘৰত মাকে কোৱা ভাষাটো নাজানে, কথা পাতিব নোৱাৰে। সেইটোত ক্ষেত্ৰত তিৱাসকলৰো মই সমস্যা দেখিছোঁ। আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ কিছু জনগোষ্ঠী আছে, তেওঁলোকৰ মাজতো এই ধৰণৰ সমস্যা মই দেখিবলৈ সক্ষম হৈছোঁ। মিচিং সমাজতো এনেকুৱা বহুত সমস্যা আছে। মিচিঙৰ বহু ডেকা ল'ৰা ছোৱালী লগ পাওঁ, তেওঁলোকে মিচিং ক'ব নাজানো বুলি কয়। বড়ো এনেকুৱা বহুত লগ পাওঁ। মই ভাবোঁ যে বৃহৎ অসমীয়া ভাষা আৰু কৃষ্টি সংস্কৃতিৰ এইসকল হৈছে আমাৰ প্ৰধান ঠাল ঠেঙুলি। এইসকলৰ ভাষা যিমান আগবাঢ়িব, সংস্কৃতি যিমান আগবাঢ়িব, তেতিয়াহে সামগ্ৰিকভাৱে অসমীয়া ভাষা আৰু সংস্কৃতি আগবাঢ়িব। গতিকে ইয়াৰ প্ৰতি এটা আমাৰ দায়বদ্ধতা আছে। ঠিক সেই কথাটো ভাবি এইবাৰ মই মোৰ আড্ডা জনগোষ্ঠীসকলৰ মাজত আৰম্ভ কৰিছোঁ। অক্সিজেন দিওঁতে যাব, তাৰপিছত চাব কেনেধৰণে ফূৰ্তি কৰিব। কাৰণ প্ৰথমবাৰৰ বাবে এটা কেমেৰাই মুখলৈ চাই থাকিব, কেমেৰা তাত কোৱাই থাকিব
আৰু সেই সময়ত এই মানুহজনৰ কাৰণে AK-47তকৈ ভয়ানক হৈ পাৰে কেমেৰাটো, যাৰ কাৰণে মাত নোহোৱা হৈ যায় নহয় জানো? চাৰিওফালে পৰিৱেশ এবাৰ দেখুৱাই আছে, অমৰে দেখুৱাইছে। আৰু প্ৰথমবাৰ মই তিৱাসকলৰ কাষত গ'লোঁ। উৎসাহ আৰু উদ্দীপনা আপোনালোকে দেখিবলৈ সক্ষম হৈছে। মই আগতেই কৈছোঁ, নেলীৰ পৰা প্ৰায় পাহাৰৰ ওপৰত 35 কিলোমিটাৰ দূৰত, অৰ্থাৎ গুৱাহাটীৰ পৰা নেলী পাবৰ কাৰণে খুব বেছি 45 মিনিট বা 50 মিনিট লাগে, কিন্তু সেইফালে যাবৰ কাৰণে সেই 35 কিলোমিটাৰ পাৰ হ'বলৈ 1.5 ঘণ্টাতকৈ বেছি সময় লাগে। গৈ গৈ উপস্থিত হ'লোঁ। সহজ সৰল মানুহ, মৰমেৰে উজ্জীৱিত হৈ থকা মানুহ, সেইসকলৰ মৰমবোৰ সন্মুখত ৰাখি মই মোৰ মূল উদ্দেশ্য মই পূৰণ কৰিবলৈ চেষ্টা কৰিলোঁ। সেয়া হৈছে তিৱা জনগোষ্ঠীৰ বৰ্ণাঢ্য ৰূপৰেখা সন্মুখত আনিবৰ কাৰণে। আৰু সেয়া মই চেষ্টা কৰিছিলোঁ। এই চেষ্টাত ডেকাচাং স্পষ্ট হৈছিল। এই চেষ্টাত সেই অঞ্চলটো য'ত 100% থলুৱা মানুহ বসবাস কৰে, তাত সেই অঞ্চলটোত আটাইতকৈ বেছি, অঞ্চলটোৰ নামটোও মই কৈ দিছোঁ, নামটো বিভিন্ন ধৰণৰ, মোৰ মনত পৰা নামটো হৈছে নামচাই বুলি কয়। সেই অঞ্চলটোৰ কথাহে কৈছোঁ, মই সামগ্ৰিকভাৱে গোটেই পাহাৰখনৰ কথা কোৱা নাই। সেই অঞ্চলটোত সংখ্যাগৰিষ্ঠতা হৈছে তিৱা জনগোষ্ঠী, তাৰপিছতে আছে কাৰ্বি, তাৰপিছতে আছে খাচী, আৰু কিছু পৰিমাণে ক্ষুদ্ৰ অংশ নেপালী লোকসকলেও তাত বসবাস কৰে। প্ৰাকৃতিক সম্ভাৰেৰে সম্পূৰ্ণ হৈ থকা এটা অঞ্চল, গৈয়ে ভাল লাগে। আৰু তাত কি উৎপাদন হয় জানেনে? তাত আদাৰ খেতি খুব ভাল হয়, হালধিৰ খেতি খুব ভাল হয়, ঝুম খেতি তেওঁলোকে কৰে, ধানৰ খেতিও তাত ভাল হয় বুলি মোক জনাইছে। আৰু 100% কৃষিজীৱী লোক তেওঁলোক, 100%। সমগ্ৰ পৰিৱেশটোৱে মোৰ ভাল লগা এটা পৰিৱেশ, আৰু বহুত দিনৰ মূৰত যেন মই অকণমান অক্সিজেন লৈ আহিলোঁ। অক্সিজেন দিওঁতে যাব, তাৰপিছত চাব কেনেধৰণে ফূৰ্তি কৰিব। কাৰণ প্ৰথমবাৰৰ বাবে এটা কেমেৰাই মুখলৈ চাই থাকিব, কেমেৰা তাত টোৱাই থাকিব, আৰু সেই সময়ত এই মানুহজনৰ কাৰণে AK-47তকৈ ভয়ানক হৈ পাৰে কেমেৰাটো, যাৰ কাৰণে মাত নোহোৱা হৈ যায় নহয় জানো? চাৰিওফালে পৰিৱেশ এবাৰ দেখুৱাই আছে, অমৰে দেখুৱাইছে। বোধকৰো দৃশ্যবোৰ দেখি আপোনালোকৰ ভাল লাগিছে, কিন্তু মূল কথাটো হৈছে মই আপোনালোকক জনাইছোঁ যে মই আকৌ আড্ডা আৰম্ভ কৰিছোঁ। আৰু এই আড্ডাত এখন ডাঙৰ দায়বদ্ধতাৰ যুদ্ধ আছে। হাঁহি ধেমালি ফূৰ্তি থাকিব, গান গাব, নাচিব, কিন্তু মূল উদ্দেশ্য আৰু লক্ষ্যটো হৈছে জনগোষ্ঠীসমূহৰ উত্তৰণ। জনগোষ্ঠীসমূহৰ এতিয়াও যি পোচাক, যি খাদ্য, আচাৰ ব্যৱহাৰ, তেওঁলোকৰ লোককৃষ্টি বহল ৰূপত যাতে মই প্ৰকাশ কৰিব পাৰোঁ, তাৰ এক চেষ্টা হৈছে এই জনগোষ্ঠীয় আড্ডা, যিটো প্ৰথমবাৰৰ বাবে মই তিৱাসকলৰ লগত কৰিলোঁ। তাকো তিৱাৰ শিপা য'ত আছে তাত কৰিলোঁ। শিপা বিচাৰি বিচাৰি গৈ তিৱাসকলৰ মাজত মই বৈচিত্ৰ্যময় ৰূপৰসৰ উমান পাবলৈ সক্ষম হ'লোঁ। আৰু সেইবাবে আজি মই ভাবিছোঁ যে মই ঠিকে আছে, অকণমান আড্ডাটো অলপ বেলেগ ধৰণে আৰম্ভ কৰিছোঁ। জনগোষ্ঠীৰ আত্মাক চুই চাব খুজিছোঁ, আৰু তেওঁলোকৰ তৰুণ প্ৰজন্ম যিধৰণে উৎসাহিত হৈছে, ময়ো উৎসাহিত হৈছোঁ। আমাৰ এই আড্ডা আপোনালোকে চাব, চৰ্চা কৰিব,
আড্ডাৰ সৈতে আপোনালোকৰ সম্পৰ্ক কেনেকুৱা, কোনোবা নহয় কোনোবা আড্ডাত আহিছিল, কেনেধৰণে অনুভৱ হৈছিল, পাৰিলে মোক জনাব। ধন্যবাদ।